মাত্ৰ 12 বছৰ বয়সতে মোৰ দুয়োটা কিডনী বিকল হোৱাৰ পথত। দেউতা সৰুতে ঢুকাই থাকিল। মায়ে হোটেলত কাম কৰি কোনোমতে পৰিয়ালটো চলাই আছিল। দুৰ্ভগীয়া মাজনীয়ে চিকিৎসা কৰিব নোৱাৰে, সেয়েহে অকণমান সহায় কৰকচোন মোক। আপোনাৰ অকণমান সহায়ে এই কণমানিটিক নতুন জীৱন দিব। মাত্ৰ 12 বছৰ বয়সতে দুয়োটা কিডনী বিকল হোৱাৰ পথত দীপাংকৰ বিশ্বাস নামৰ এটি দুৰ্ভগীয়া শিশুৰ, যাক এতিয়া প্ৰয়োজন আপোনাৰ এখনি সহায়ৰ হাত। সৰুতেই পিতৃক হেৰুওৱা দীপাংকৰৰ মাতৃও এতিয়া দিশহাৰা পুত্ৰৰ চিকিৎসাৰ নামত। হোটেলত কাম কৰি ঘৰ চলোৱা মাতৃগৰাকী এতিয়া অসহায় হৈ পৰিছে। ল'ৰাটোৰ দুখন কিডনী বেয়া হৈছে, এতিয়া বেয়া হৈছে, এতিয়া গা গোটাই ফুলি গৈছে। এতিয়া দেউতাক নাই, দেউতাক ঢুকাইছে, ঢুকুৱা 5 বছৰ হ'ল। 5 বছৰ ৰামভৰি হোটেলত মই কাম কৰি আছোঁ। নাই ৰেচন কাৰ্ড, নাই আয়ুষ্মান কাৰ্ড। চিকিৎসা কৰিবলৈ হাতত মাথো 2000 টকা লৈ উপায়ন্তৰ এইগৰাকী মাতৃ। জীৱনৰ এই দুৰ্দশাময় পৰিস্থিতিয়ে কোঙা কৰিছে তেওঁক। সেয়ে তেওঁ বিচাৰিছে কোনো সুহৃদৰ পৰা সহায়। এতিয়া কণ্ট্ৰলৰ কাৰ্ড নাই, নাপাওঁ। মানুহে হেৰি পাই আছে, অৰুণোদয় পাই আছে, মই নাপাওঁ। অৰুণোদয় নাপাওঁ। আয়ুষ্মান কাৰ্ড আছে নাই, একো নাই। প্ৰমাণ মানে একো বনোৱা হোৱা নাই মোৰ। এতিয়া হাতত আপোনাৰ পইচা আছে নে নাই চিকিৎসা কৰাবলৈ? এতিয়া চিকিৎসা কৰা মাত্ৰ হেৰি আছে মোৰ, এই 2000 টকা, 400 টকা ইয়াতে দি দিলোঁ। হেৰি কিবা কি হেৰি এছৰাই কৰিব লাগি কাৰণে কাগজ হেৰি কৰা 400 টকা দিলোঁ, 3000 টকাকৈ সহায়ৰ। ৰাইজক জনাইছোঁ, ৰাইজে মানে অলপ সহায় কৰক, যে মোৰ ল'ৰাটো অলপ বচাই নিয়ক ঘৰৰ লাগি। ৰাইজক সহায় মই বিচাৰিছোঁ আৰু। গতিকে আহকচোন এই স্বামীহাৰা মহিলাগৰাকীক পুত্ৰহাৰাও হ'বলৈ নিদিওঁ। গুগল পে' নম্বৰ 6900923502ত আপোনালোকে সহায় কৰিব পাৰিব কণমানিটিক। লগতে স্ক্ৰীণত দিয়া স্কেনাৰখনত স্কেন কৰিও সাধ্য অনুসৰি সহায় কৰক। আৰ্থিকভাৱে নোৱাৰিলেও এই ভিডিঅ'টো শ্বেয়াৰ কৰি হ'লেও সহায় কৰক দুৰ্ভগীয়া মাতৃ আৰু কণমানিটিক। আপোনাৰ অলপ সহায়ে এটি কণমানিৰ ভৱিষ্যত সুস্থিৰ কৰিব।